যোৱাকালি গধূলি আমি এজন মানুহ এপ্ৰিহেণ্ড কৰিছিলোঁ, দিলৱাৰ হুছেইন, কৰিমগঞ্জ ৰেলৱে ষ্টেচনৰ ওচৰত। তেওঁৰ ওপৰত আমাৰ অলপ সন্দেহ আছিলে। তেওঁৰ মোবাইল চেক কৰাৰ পিছত আৰু থৰলি যেতিয়া আমি ইণ্টাৰগেট কৰিলোঁ, তেতিয়াও তেওঁ এজ এ দালাল কাম কৰি আছিলে ইনফিল্ট্ৰেশ্যনত, যোনখিনি ইলিগেল মাইগ্ৰেণ্ট সোমাই লাষ্ট 2-3 মাহত যোনখিনি আমি এপ্ৰিহেণ্ড কৰি আছোঁ মানুহ। তো তেওঁ তাৰপিছত আমাৰ ষ্টেটমেণ্টত ক'লে যে যোনটো ফুলকান্দি এৰিয়া আছে ইণ্ডো বাংলাদেশ বৰ্ডাৰ, পাথাৰকান্দি পুলিচ ষ্টেচনৰ আণ্ডাৰত, তাতে এটা ড্ৰেইনৰ নলা এটা আছে যোনপিনৰ পৰা তেওঁ মানুহ সোমোৱাইছে। তো সেইমতে আজি ৰাতিপুৱা তেওঁক আমাৰ চাৰ্চ টীম এটা গৈ পেলাই তেওঁক তালৈ আমাক লেড কৰি লৈ গ'ল। তাতে তেওঁ তাৰ পৰা পলাব চেষ্টা কৰিছিলে আৰু আমাৰ যোনটো ছাৰ্ভিচ ৱেপন আছে সেইটো স্নেচ কৰিবলৈ ট্ৰাই কৰোঁতে তেওঁক এটা ৱাৰ্ণিং শ্বট মাৰি পেলাই তেওঁক এটা ভৰিত এটা ৰাউণ্ড শ্বট দিয়া হ'ল। সেইমতে তেওঁক এতিয়া আমি কৰিমগঞ্জ চিভিলত আমি এডমিট কৰাইছোঁ আৰু আমাৰ 2জন পুলিচ পাৰ্চনো ইনজিয়ৰ্ড হৈছে, তেওঁলোকো এডমিট আছে এতিয়া।